সচিবালয় কৰ্মচাৰী এজন পলমকৈ আহিলে প্ৰশ্ন কৰা নহয়, কিন্তু চিকিৎসক এজনৰ ক্ষেত্ৰত এয়া ওলোটা হৈ পৰে। বাতৰি কাকতেও চিকিৎসকজনৰ ফটো প্ৰকাশ কৰি ঘেয় প্ৰতিপন্ন কৰিব বিচাৰে। এয়া কৰা উচিত নহয়। চিকিৎসকৰ উপস্থিতিক লৈ জিএমচিএইচৰ সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই প্ৰসংগতে অসমীয়া প্ৰতিদিন বাতৰি কাকতকো লক্ষ্য কৰি লৈ মুখ্যমন্ত্ৰীয়ে শিক্ষা সেতু এপক লৈ অসমীয়া প্ৰতিদিনে ছমাহ দুবছৰ ধৰি সংগ্ৰাম চলাই আছে। পলমকৈ অহা শিক্ষকৰ ক্ষেত্ৰতহে আমি কঠোৰ হৈছো। 70% শিক্ষকে শিক্ষা সেতু এপৰ সপক্ষে আছে, 30%হে এপৰ বিৰোধিতা কৰে। এই 30% শিক্ষকক লৈ বাতৰি কৰি থকা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। পলমকৈ অহা শিক্ষকে আমাক ভোট দিয়াও নাই আৰু তেওঁলোকৰ ভোট লৈ মন্ত্ৰী বিধায়ক হোৱাৰ বাসনাও আমাৰ নাই। প্ৰতিদিন বাতৰিৰ শিৰোনাম আৰু একাংশ শিক্ষকক উদ্দেশ্যি এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। সেক্ৰেটাৰিয়েটতো কৰ্মচাৰীজন দেৰি কৰি যায়। শিক্ষক যেতিয়া দেৰি কৰি যায়, আমি যেতিয়া এপ লগাওঁ তেতিয়া পেপাৰে শিক্ষকজনক ছাপোৰ্ট কৰে যে কিয় দেৰিকৈ গ'ল আৰু ভাওনা কৰি গৈছে, অমুক কৰি গৈছে, ৰাতিটো কষ্ট হৈছে, গভৰ্ণমেণ্টে কিয় এপ আনিব লাগে। আৰু ডক্টৰজন দেৰিকৈ গ'লে খং উঠে। তে ডক্টৰজনে কয় যে ময়োতো একেই দৰমহা পাওঁ, শিক্ষক যদি 1 ঘণ্টা দেৰিকৈ গ'লে কোনেও একো নকয়, মই দেৰিকৈ যাওঁতে কিয় কয়। তেওঁতো একেই চৰকাৰী কৰ্মচাৰী। বোলে সেক্ৰেটাৰিয়েটত দেৰিকৈ যায় কৰ্মচাৰীজন, তেওঁৰ ওপৰত পেপাৰে নিউজ নকৰে আৰু মোৰ ওপৰত নিউজ কৰে মই দেৰিকৈ গ'লে। তেতিয়া আমছাৰ মানুহবিলাকে আহি কয়, ছাৰ আমিওতো একেই কৰ্মচাৰী, আমাৰ ওপৰত কিয় নিউজ কৰে, এইজনৰ ওপৰত কিয় নিউজ নকৰে। সেইকাৰণে মই ভাবোঁ যে আমাৰ প্ৰত্যেকজন মানুহেই ভাল, অলপ প্ৰেৰণা যোগালে নিউজ কৰি গালি গালাজ কৰি ফটোখন দি তেওঁক সমাজৰ আগত বেয়া কৰি দিলে, তেওঁ নেক্সট দিনা তেওঁ কি কয়, তেওঁ নিজে এটা বনি লয়, নামটোতো ওলালেই আৰু ওলাই থাকিব দে, দেৰিকৈ যাম। বাকী একো কথা নাই, সম্পৰ্ক ভাল, বুজাবুজি, মৰম চেনেহ থাকিলে চব যাব। এতিয়া যে শিক্ষা বিভাগৰ এপ নিউজ ওলাই থাকে, প্ৰতিদিনত ডেইলি নিউজ ওলায়, কিন্তু 70% নিউজেতো ধুনীয়া কৰি টিচাৰে দি দিয়ে, 30%হে আপত্তি কৰে, 70%টো ধুনীয়াকৈ। কাৰণ গভৰ্ণমেণ্টে কি কৈছে, সময়ত যাব সময়ত আহিব, আৰু দৰমহাটোতো পাওঁৱেই, সময়ত যাব সময়ত আহিব। এতিয়া আজি 6 মাহ ধৰি বা 2 বছৰ ধৰি প্ৰতিদিনে এটা সংগ্ৰামে চলাই আছে যে শিক্ষকসকলক দেৰিকৈ যাবৰ কাৰণে অনুমতি দিব লাগে। আমি লাগি আছোঁ সোনকালে যাওক। 2000 ইলেকশ্যনত আমাক এবাৰ শিক্ষকে ভোটো দিয়া নাই এপ নিদিয়াৰ কাৰণে। তথাপিতো মই কৈছোঁ এইকেইটা ভোট আমাক নালাগে, কাৰণ এইবোৰ ভোট লৈ MLA MP হোৱা মানে বৰ এটা মানসিক হেঁচাত থাকিব লাগে। যদি দেৰিকৈ যাব নিদিয়াৰ কাৰণে শিক্ষকজনে যদি আমাক ভোট নিদিয়ে এইটো ভাল, কিন্তু টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমি দুখ পাওঁ। টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমাৰ এনেকুৱা লাগে যেন ক'ৰবাত আমাৰ কিবা এটা আমি ভুল কৰিছোঁ। কিন্তু দেৰিকৈ নোযোৱা শিক্ষকজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমি চাৰ্টিফিকেট বুলি ভাবোঁ, তাৰমানে অসমৰ কাৰণে আমি ভাল কাম কৰিছোঁ আৰু সেইকাৰণে এই মানুহজনে আমাক ভোট নিদিলে। পইচা লৈ হাত দাঙা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ চাৰ্টিফিকেট, কিন্তু টকা নোলোৱাকৈ দিনে ৰাতিয়ে কাম কৰা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ কাৰণে দুখ আৰু বেদনা।